নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ দিলীপ শইকীয়াক বহুত বহুত ধন্যবাদ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আপুনি এই সেশনৰ অতিথি হোৱাৰ কাৰণে সাম্প্ৰতিক ৰাজনীতি আৰু 2026 নিৰ্বাচনৰ সন্দৰ্ভতে আমি অকণমান আপোনাৰ লগত এটা কথা পাতিম বিটিআৰৰ নিৰ্বাচন একেবাৰে সমাগত আপুনি এইকেইদিন খুব ঘূৰি আছে দেখিছোঁ আমি মুখ্যমন্ত্ৰীৰ পৰা আপোনালোকে ধৰি সকলো নেতা উবুৰি খাই পৰিছে বিটিআৰত কেনেকুৱা হ'ব ফলাফল প্ৰথমে মই প্ৰতিদিন টাইম সংবাদ গোষ্ঠীক ধন্যবাদ জনাইছোঁ আৰম্ভণিৰ বৰ্ষৰ পৰা এই বৰ্ষলৈকে প্ৰতিটো কনক্লেভলৈ মই আহিছোঁ কেতিয়াবা বক্তা হিচাপে আমন্ত্ৰণ কৰিছে কেতিয়াবা চাবলৈ আহিছোঁ গতিকে প্ৰতিদিন টাইমৰ এই যি উদ্যোগ এই উদ্যোগক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এটা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসম তথা উত্তৰ পূৰ্বাঞ্চলক যি ধৰণে তুলি ধৰাৰ আপোনালোকে প্ৰয়াস কৰিছে আপুনি একমাত্ৰ ব্যক্তি এতিয়ালৈকে যি তিনিবাৰ অতিথিৰ আসনত আপুনি অংশগ্ৰহণ কৰিছে অসমৰ কোনো ৰাজনীতিকে এতিয়ালৈকে কণ্টিনিউ তিনিবাৰ এনেকৈ অতিথি হোৱা নাই আপুনি মাজত দৰ্শক হিচাপেও আহিছে কিন্তু তিনিবাৰ গেষ্ট আপুনিয়ে হৈছে এতিয়ালৈকে মাই প্লিজাৰ BTCৰ সকলোৱে জানো যে বিধানসভা বা লোকসভাৰ নিৰ্বাচনৰ লেখীয়া BTC নিৰ্বাচন নহয় এই কথাটো সকলোৱে জানেও আৰু জনাটো প্ৰয়োজন এটা অতি বিশিষ্ট পৰিস্থিতিত BTCত 4 দশক জোৰা আন্দোলন হৈছিল 4,000তকৈ অধিক ব্যক্তি নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল বড়ো ভাই ভনীসকলৰ যি আত্মনিয়ন্ত্ৰণৰ অধিকাৰ সেই অধিকাৰক লৈ এই আন্দোলন হৈছিল আৰু 2003 চনত এখন BTCত শান্তি প্ৰতিষ্ঠাৰ বাবে তদানীন্তন প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া আৰু তদানীন্তন গৃহমন্ত্ৰী তথা উপ প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানী ডাঙৰীয়াৰ সৈতে কেইবাটাও সংগঠনৰ ৰাজ্য চৰকাৰৰ সৈতে বৈঠক হৈছিল আৰু 2003 চনৰ 10 ফেব্ৰুৱাৰীত BTC চুক্তি স্বাক্ষৰিত হৈছিল পৰৱৰ্তী সময়ত BTCত নিৰ্বাচন হ'ল 2003 পৰা 2020 লৈকে 17 বছৰ BTCত BPF বড়োলেণ্ড পিপল ফ্ৰণ্টে চৰকাৰ চলালে আৰু 2020ত UPPL ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল তেওঁলোকে শাসনলৈ আহিল আৰু ভাৰতীয় জনতা পাৰ্টি তেওঁলোকৰ লগত সহযোগী হিচাপে আমি 5 বছৰ প্ৰায় 5 বছৰ আমি BTCত 35 লক্ষ BTR বাসীৰ সেৱা আৰু 26টা জনগোষ্ঠীৰ সমবিকাশৰ বাবে আমি কাম কৰাৰ চেষ্টা কৰিলোঁ 2020ৰ পৰা 2000 প্ৰায় 25ৰ ছেপ্টেম্বৰ মাহ আৰু মাত্ৰ 7টা দিন আমাৰ সন্মুখত আছে 22 ছেপ্টেম্বৰত নিৰ্বাচন তা আমি 2015 কক 2020 কক কোনো এটা ইলেকশ্যনত আমি কাৰো লগত মিত্ৰতা পাহত আবদ্ধ হৈ নিৰ্বাচন খেলা নাই আমি অকলে আমাৰ নিজৰ শক্তিৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ 15 কক 20 কক 15ত আমি এখন আসন জিকিছিলোঁ ভাৰতীয় জনতা পাৰ্টি আৰু 20ত আমি 9খন আসন জিকিছিলোঁ আৰু এই 5 বছৰত আমি দেখিলোঁ যে BTCৰ যি জনগণ আছে আৰু এই 5 বছৰত ভাৰত চৰকাৰ অসম চৰকাৰে এই বিশেষ অঞ্চলটোত শান্তি প্ৰতিষ্ঠাৰ কাৰণে আৰু প্ৰগতিৰ কাৰণে চেষ্টা কৰিলে আৰু 2020 চনত যিখন চুক্তি হ'ল BTR পিছ একৰ্ড BTR পিছ একৰ্ডৰ জৰিয়তে আমি BTRক গ্ৰেটাৰ অটনমি দিয়াৰ কাৰণে আমাৰ সিদ্ধান্ত হ'ল বা চুক্তি স্বাক্ষৰিত হ'ল তাৰ লগে লগে তাত এটা ডেভেলপমেণ্ট পেকেজ প্ৰথম 1500 কোটিৰ পেকেজ তাৰপিছত আকৌ বাঢ়িল প্ৰায় 2000 কোটি টকাৰ পেকেজ আমি BTCক দিয়াৰ সিদ্ধান্ত ল'লোঁ আৰু ইতিমধ্যে BTR পিছ একৰ্ড 2020ৰ
প্ৰায় 82% কাম চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জৰিয়তে আৰু ষ্টেট গভৰ্ণমেণ্টৰ সহযোগত আৰু BTR গভৰ্ণমেণ্টৰ জৰিয়তে আমি এইখিনি ৰূপায়ণ কৰাৰ দিশত আগবাঢ়িছোঁ আৰু গোটেই পৰিস্থিতিটো দেখাৰ পিছত আমি চিন্তা কৰিলোঁ এইবাৰো আমি অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। পোষ্ট ইলেকশ্যন চিনাৰিও কি হ'ব সেইটো সময়ত ক'ব, 26 তাৰিখে ফলাফল আহিব, তেতিয়া আমি চিন্তা কৰিম। কিন্তু প্ৰি ইলেকশ্যন আমি কাৰো লগত মিত্ৰতা নকৰাকৈ এই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। 40খন আসন, তাৰে ভিতৰত 5খন নন ST আৰু 5খন অ'পেন, গতিকে 10খন বাদ দি বাকী 30খন ৰিজাৰ্ভ ছিট। আৰু আমি এখন অ'পেন ছিট নন STত খেলা নাই, বাকী 9খন নন ST আৰু অ'পেন ছিটত খেলিছোঁ আৰু বাকী 21খন ছিটত ST ছিটত সংৰক্ষিত আসনত আমি নিৰ্বাচন খেলিছোঁ। অৰ্থাৎ 40ৰ ভিতৰত 30খন আসনত আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ আৰু ৰাইজৰ ব্যাপক এটা সমৰ্থন আমি দেখিছোঁ আৰু ৰাইজে হয়তো কনভিন্স হৈছে কিছু পৰিমাণে যে ট্ৰিপল ইঞ্জিনৰ চৰকাৰ যদি BTRত হয়, দিল্লীত বিজেপি, দিছপুৰত বিজেপি আৰু কোকৰাঝাৰতো বিজেপিৰ চৰকাৰ, যদি ট্ৰিপল ইঞ্জিনৰ চৰকাৰ হয় তেতিয়াহ'লে তেওঁলোকৰ উন্নয়নমুখী যিটো যাত্ৰা, শান্তিমুখী যিটো আমাৰ অনিৰুদ্ধ প্ৰগতিৰ যাত্ৰা, সেইটো আৰু ত্বৰান্বিত হ'ব আৰু আগবাঢ়িব আৰু শক্তিশালী হ'ব। সেইকাৰণে BTCত আমি এইবাৰ অভাৱনীয় ফলাফল লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু যোৱাবাৰতকৈ বহুত বেছি আসন আমি লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আমি দেখিছোঁ। আপুনি সভাপতি হিচাপে কিমানখনমান আসন পাব বুলি নিজে আজিৰ দিনত বিশ্বাস কৰে? চাওক, মই আগতেও ক'লোঁ যে এটা অতি বিশিষ্ট অঞ্চল BTC। আমি বিধানসভাৰ অন্য অঞ্চলত নিৰ্বাচন খেলা আৰু BTCত নিৰ্বাচন খেলাৰ এটা বিশেষ এটা আমি পৰিস্থিতি পৰিৱেশৰ আমি সন্দৰ্ভত অৱগত। গতিকে ইলেকশ্যনৰ 20 তাৰিখে 4 বজাত কেম্পেইন শেষ হ'ব, তো 20 তাৰিখলৈকে আমি বাট চাব লাগিব। আৰু 20 তাৰিখ বুলি নহয়, 20 তাৰিখৰ নিশা, 21 তাৰিখৰ নিশা, 21 তাৰিখৰ নিশালৈ বাট চাব লাগিব 22 তাৰিখৰ ভোটদান প্ৰক্ৰিয়ালৈকে। মানে কিন্তু এটা কথা নিশ্চিত, মানে শেষ ৰাতিৰ খেললৈকে অপেক্ষা কৰিব লাগিব। শেষ ৰাতিৰ খেলটো আপোনালোকে কৈ থাকে আৰু BTC এটা মই ক'লে বিশিষ্ট পৰিস্থিতি। গতিকে মই আগতেও কৈছোঁ যে আমি অভাৱনীয়ভাৱে এটা ফলাফল হয়তো লাভ কৰিম আৰু BTCবাসী ৰাইজে নিশ্চিতভাৱে এইবাৰ তেওঁলোকৰ যি গণতান্ত্ৰিক অধিকাৰ, এই অধিকাৰ এটা উন্নয়নৰ পক্ষত তেওঁলোকে প্ৰদান কৰিব বুলি আমাৰ যিটো বৰ্তমান পৰিৱেশ, শ্ৰীৰামপুৰৰ পৰা আৰম্ভ যদি কৰে একেবাৰে মাজবাটৰ 5 নৈ চেৰফাঙলৈকে এই 40টা সমষ্টিত ৰাইজৰ ওঠত, ৰাইজৰ মনত পৰিৱৰ্তন আৰু BTCত এইবাৰ বিজেপিৰ চৰকাৰ, এই ধৰণৰ এটা ধাৰণা আমি বুটলিবলৈ আমি সক্ষম হৈছোঁ। মাজতে আপোনাৰ বিৰুদ্ধে BTCত একাংশ মানুহে বিশেষকৈ ৰাজনৈতিক দলৰ নেতাই আপোনাৰ বিৰুদ্ধে বিশুদ্গাৰ প্ৰকাশ কৰিছিল। 6 চিডিউলৰ সন্দৰ্ভত আপুনি এটা বিশেষ মন্তব্য কৰিছিল, আনকি আপোনাৰ প্ৰৱেশ নিষিদ্ধ কৰাৰো হুংকাৰ দিয়া হৈছিল। সেই সন্দৰ্ভত আপুনি কি ক'ব আজি? এইবিলাক আৰু ৰাজনীতিত চলি থাকে কিছুমান কথা। মোক লোকসভা ইলেকশ্যনৰ আগতো কিছু সংগঠনে মোক বৰ্জন কৰিছিল, কিছু নহয় এটা বিশেষ সংগঠনে। তাৰপিছত আকৌ মিলি গ'লোঁ আমি। মিলিব লাগে, মিলাব লাগে, ভূপেন দাই কৈ গৈছে। গতিকে আমি মিলোৱাৰ পক্ষত, সমন্বয়ৰ পক্ষত, সংঘৰ্ষৰ পক্ষত নহয়। কাৰো লগত যুদ্ধ কৰি, কাজিয়া কৰি সেনেধৰণে আমি ৰাজনীতি চলাই যাব নিবিচাৰোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে সমন্বয়ৰ মাজেৰে, সুসম্পৰ্কৰ মাজেৰে ৰাজনীতি আমি চলাই লৈ যাব বিচাৰোঁ আৰু এইবাৰো ঠিক তেনেই হৈছে। অলপ কথাটো মোৰ দৃষ্টিকোণটো অকণমান বেলেগ আছিল। বিষয়টো হ'ল 6 চিডিউল এৰিয়া আৰু যিখন চুক্তি BTRPC একৰ্ড কওক বা BTC একৰ্ড কওক, তাত সম্পূৰ্ণভাৱে সেই চুক্তিখনতেই অল কনষ্টিটিউশ্যনেল ৰাইটছ তাত একদম সুন্দৰকৈ তাত বৰ্ণনা কৰা আছে
আৰু 2003 10 ফেব্ৰুৱাৰী বিফৰ BTCত থকা সকলো জাতি জনগোষ্ঠীৰ মানুহে সকলো অধিকাৰ সমানে পাব বুলিও তাত উল্লেখ কৰা আছে, মানে অল ৰাইটছ, সকলো অধিকাৰ পাব ইনক্লুডিং লেণ্ড ৰাইটছ, যিটো আমাৰ আটাইতকৈ ডাঙৰ সমস্যা বুলি মানুহে গণ্য কৰি আছে। মাটিৰ অধিকাৰ, হস্তান্তৰ অধিকাৰ, কিনা বিচাৰ অধিকাৰ, এইবিলাক এটা BTC-বাসীৰ নন বড়ো মানুহখিনিৰ মাজত, নন ST মানুহখিনিৰ মাজত এটা শংকা আছিল, যাৰ কাৰণে BTCত বড়ো অবড়োৰ ধাৰণা এটা জন্ম হৈছিল। আমি এই বড়ো অবড়োৰ ধাৰণাটো শেষ কৰিব বিচাৰিছোঁ। মই 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 আপোনাক এটা কওঁ যে আমি 45 মিনিট সময় পাম, গতিকে আমাৰ 34 মিনিট আছে হাতত আৰু, গতিকে আপুনি উত্তৰখিনি পোনপটীয়াকৈ দিলে মই খুব ভাল পাম। এতিয়া 26ৰ নিৰ্বাচন আহি আছে যিহেতু, গতিকে তাৰ কাৰণে আপোনালোকেই হওক বা বিৰোধী ৰাজনৈতিক দলবিলাকেই হওক পুনৰুদ্যমে টঙালি বান্ধিছে। আপুনি এইবাৰ সভাপতিৰ দায়িত্বত আছে। বতাহত এটা কথা গুণগুণনি ক'ৰবাত আমি শুনো যে এতিয়ালৈকে দুগৰাকী মুখ্যমন্ত্ৰী হ'ল, দুগৰাকী মুখ্যমন্ত্ৰীয়ে পিয়'ৰ BJP নহয়, আন দলৰ পৰা অহা মানুহ মুখ্যমন্ত্ৰী হ'ল। এইবাৰ তৃতীয়বাৰৰ কাৰণে যদি BJP আহে তেনেহ'লে এজন পিয়'ৰ BJP মানুহ মুখ্যমন্ত্ৰী হ'ব, আৰু বতাহত শুনামতে সেই মানুহজন মোৰ লগত এতিয়া বহি থকাজনে। সঁচানে কথাটো? চাওক, মই সদায় ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ যে ভগৱান हमको इतना ऊपर मत चढ़ाओ जो हम नीचे ना उतर सको। ইমান ওপৰত উঠাই দিব, তললৈ যাতে মই নামি আহিব পাৰোঁ, তাৰ সুযোগটো নিশ্চয় আপুনি ৰাখিব। মইতো এনেকুৱা কথা সোধা নাই যে আপুনি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী দৌৰত আছে নেকি বুলি। আপুনি অসমৰ এটা দলৰ সভাপতি, সৰ্বানন্দ সোণোৱাল সভাপতি হৈ যদি মুখ্যমন্ত্ৰী হয়, দিলীপ শইকীয়া সভাপতি হৈ মুখ্যমন্ত্ৰী হ'ব নোৱাৰাৰ কথা কি আছে? কিছু বছৰ আমি অপেক্ষা কৰিম, পিছত দেখা যাব। কিছু বছৰ আমি অপেক্ষা কৰিম। অপেক্ষাটো কিয় কৰিব বিচাৰিছে? বৰ্তমান প্ৰতিদিন গোষ্ঠীৰ যি ধৰণৰ এটা সুন্দৰ আপোনালোকে কাৰ্যসূচী লৈছে অসমখনক আগবঢ়াই লৈ যোৱাৰ কাৰণে, যে অসমখনক ভালকৈ আগবঢ়াই লৈ যাব লগা হ'লে অসমখনৰ সকলো সমস্যা সমাধান আৰু সকলোবিলাক দিশ যিসকল ব্যক্তিয়ে ভালকৈ জানে, মই ইমান ভালকৈ নাজানো, এইটো সঁচা কথা, আৰু মই ইমান মানে জনা মানুহ নহয়, কিন্তু সংগঠনত মই কৰি কাম কৰি মই আজি এইখন হয়তো দায়িত্ব পাবলৈ সক্ষম হৈছোঁ। বহুত বেছি মোৰ কোনো তেনেকুৱা লিপচাও নাই, কিন্তু কথাটো হ'ল আপোনাৰ প্ৰশ্নৰ উত্তৰটো জনগণেহে দিব পাৰিব। এইটো প্ৰশ্নৰ না আপুনি উত্তৰ দিব পাৰিব, না আপুনি প্ৰশ্ন কৰিলে সুদুত্তৰ মই দিব পাৰিম। অসমৰ জনগণে এইটো প্ৰশ্নৰ উত্তৰ দিব। মইতো উত্তৰ দিব নোৱাৰোৱেই, আৰু মই ভাবোঁ অসমৰ জনগণেও উত্তৰ দিব নোৱাৰে। এইটো উত্তৰ আপুনি অলপ দিব পাৰিব, আৰু অলপ আপোনালোকৰ অমিত শ্বাহ বা নৰেন্দ্ৰ মোদী বা আপোনালোকৰ দলৰ সভাপতি জাতীয় মানুহবিলাকে দিব পাৰিব। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিছু বছৰলৈকে অসমৰ মুখ্যমন্ত্ৰী থকাটো প্ৰায় নিশ্চিত। গতিকে পিছত আমি এই বিষয়ে আলোচনা কৰিম। আজি নাপাতে আৰু, আজি আৰু নাপাতোঁ আৰু। বাৰু, এতিয়া কথাটো হ'ল যে 2014 চনৰ পৰা অসমৰ মানুহে BJPক এটা সুকীয়া পৰ্যায়ত গুৰুত্ব দি ৰাজ শাসন কৰিবলৈ সুযোগ আৰু সুবিধা দিছে, কি কেন্দ্ৰতেই কি অসমতেই হওক। 16 চনৰ পৰা যিহেতু আপোনালোকে ধাৰাবাহিকভাৱে চৰকাৰ কৰিছে, এতিয়া এইবাৰ তৃতীয়বাৰৰ কাৰণে সাজু হৈছে, আৰু আপুনি কৈছে অলপ দিনৰ কাৰণে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী মুখ্যমন্ত্ৰী হৈ থাকিব। 26ত আপুনি কিমান আত্মবিশ্বাসী আজিৰ দিনত ৰাজ্যিক BJPৰ সভাপতি হিচাপে যে BJP পুনৰবাৰ চৰকাৰ কৰিবই বুলি? নিশ্চয় গোটেই বিষয়টো অকণমান আমি ব্যাপক এটা চৰ্চা কৰিব লাগে, কিন্তু সময় যিহেতু নাই। গোটেই অসমৰ ৰাজনৈতিক যিটো ইতিহাস, স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ বা অসমৰ যিটো ইতিহাস, 78 বছৰ হ'ল দেশ স্বাধীন হোৱা। 56 বছৰ কংগ্ৰেছে শাসন কৰিছে, 10 বছৰ অসম গণ পৰিষদ, 2 বছৰ জনতা পাৰ্টি প্ৰায়, আৰু 10 বছৰ হ'বৰ হ'লি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ। এতিয়া 56 বছৰ ভাৰ্চেছ 10 বছৰ
যদি আপুনি কম্পাৰিজন কৰে এই 10 বছৰত কিন্তু অসমখনৰ যিবিলাক মৌলিক সমস্যা আছিলে অসমত বিগত দশক জুৰি অশান্ত জৰ্জৰী পৰিস্থিতি এটা মাহিয়াইৰ দৃষ্টিভংগীৰে অসমক চোৱা বুলি কেন্দ্ৰ চৰকাৰৰ ওপৰত থকা অভিযোগ তাৰ লগে লগে উন্নয়নৰ যিটো ধাৰা ইমান শ্ল' আছিলে ইমান তলখাপৰ আছিলে তলত আছিলে উন্নয়নমুখী যাত্ৰাটো তাৰ কাৰণে গোটেই বিষয়টো আমি ভালকৈ বুজি উঠিবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু আমি দেখিলোঁ যে প্ৰথম পৰ্যায়ত 8খন ৰাজ্যৰ ভিতৰত 7 ভনী আৰু 1 ভাই 7 ভনী আগৰ পৰা আছিলে ছিকিম প্লাছত যোগ হ'ল গতিকে 1 ভাইও আমি পালোঁ 7 ভনী 1 ভাই 8খন ৰাজ্যৰ ভিতৰত অসমখন হৈছে মূল কেন্দ্ৰবিন্দু আৰু অসমত যদি শান্তিৰ পৰিৱেশ থাকে তেতিয়াহ'লে অসমত প্ৰগতিৰ যাত্ৰাটোও শক্তিশালী হ'ব সেইকাৰণে অসমৰ যিমান উগ্ৰবাদী সংগঠন আছিলে বা বিচ্ছিন্নতাবাদী সংগঠন আছিলে তেওঁলোকৰ লগত এটা আলোচনা প্ৰক্ৰিয়া ভাৰত চৰকাৰে আৰম্ভ কৰিলে 2020 চনত BTR পিছ একৰ্ড 2021 চনত কাৰ্বি পেক্ট 2022 চনত আদিবাসী পিছ একৰ্ড 2023 চনত আলফা প্ৰটক্স পিছ পেক্ট এই আটাইকেইটা সংগঠনৰ লগত ভাৰত চৰকাৰে ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি কেইবাখনো শান্তি চুক্তি বা শান্তিৰ আলোচনা কৰিলে আৰু আজি আমি দেখিলোঁ যে 10,000তকৈ অধিক এনেকুৱা উগ্ৰবাদী সংগঠনৰ কেডাৰ মেইন ষ্ট্ৰীমলৈ উভতি আহিছে বুলেটৰ সলনি বেলতলৈকে তেওঁলোকে আস্থা ব্যক্ত কৰিছে যিটো এটা যিটো কম যে আমি এটা ড্ৰেষ্টিক এটা তেওঁৰ মাইণ্ডছেটৰ যিটো এটা সলনি আমি দেখিবলৈ পাইছোঁ আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে মাইণ্ডছেটটো এটা নতুন দৃষ্টিভংগী লৈ এটা ইতিবাচক চিন্তাৰে অসমখনত আমি শান্তিৰ এটা বাতাৱৰণ সৃষ্টি কৰি প্ৰগতিৰ দিশটো শক্তিশালী কৰাৰ চিন্তা কৰিলোঁ আপোনালোকে ইমানখিনি 56 বছৰ কংগ্ৰেছ ভাৰ্চেছ 10 বছৰ বিজেপি আপুনি 10 বছৰত ইমানখিনি উন্নয়ন হোৱাৰ কথা যিটো কৈছে হয় কিছু ক্ষেত্ৰত চকুত লগা কিছু উন্নয়ন হৈছে এইটো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ কিন্তু তাৰ পিছতো বিজেপি বা আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে হওক বা আন একাংশ নেতাই হওক উন্নয়নটোক এই আপুনি কোৱা শান্তিৰ পৰিৱেশটোক অগ্ৰাধিকাৰ দিয়াতকৈ সাম্প্ৰতিক সময়ত আমি দেখিছোঁ যে একদম সম্পূৰ্ণৰূপে হিন্দু মুছলিম মেৰু বিভাজনৰ এটা ৰাজনীতি সাম্প্ৰদায়িকৰণৰ এটা পৰিৱেশ সেইবিলাকক লৈহে যেন নিৰ্বাচনটোৰ সন্মুখীন হ'ব বিচাৰিছে তেনেকুৱা এটা পৰিৱেশ প্ৰত্যক্ষ কৰিছে অসমৰ মানুহে কিয় চাওক মই মাইণ্ডছেটৰ কথা কওঁতে মই যুৱ প্ৰজন্মৰ দৃষ্টিভংগীৰ কথাটো ক'ব লাগিব যুৱ প্ৰজন্মই হতাশাত ভুগিছিল নিৰাশাত ভুগিছিল APSCৰ ইণ্টাৰভিউ দিয়ে এক্সামিনেশ্যন দিয়ে চাকৰি নাপায় ৰাকেশ পাল যদি সন্তুষ্ট নহয় তেতিয়াহ'লে যিমানেই মেৰিট নাথাকক ল'ৰা ছোৱালীয়ে চাকৰি নাপায় সংস্থাপন নাপায় চৰকাৰী সংস্থাপন নাপায় ৰাকেশ পালক কোনে বহুৱালে চেয়াৰমেন সেইবিলাক কথা অসমৰ ৰাইজে জানে মই আজি ডিটেইলছত নাযাওঁ আজি অসমৰ যুৱ প্ৰজন্মৰ মানসিকতাৰ সলনি হ'ল আৰু সলনি হোৱাৰ যিটো পৰিৱেশ বিজেপি চৰকাৰে আনিলে তাৰ কাৰণে এনভাইৰনমেণ্ট পৰিৱেশ এটা আনিবলৈ চেষ্টা কৰিলোঁ যে আমি অন মেৰিট আমি ল'ৰা ছোৱালীখিনিক নিবনুৱা যুৱক যুৱতীক চাকৰি দিম 27 লাখ আছিলে কংগ্ৰেছৰ দিনত 16 চনত এতিয়াও 20 লাখ আছে ৰেজিষ্টাৰ্ড আনএমপ্লয়ড ইউথ অসমত এতিয়াও 20 লাখ আছে কিন্তু আমি চেষ্টা কৰিলোঁ 1.5 লাখ ল'ৰা ছোৱালীক আমি চাকৰি ট্ৰান্সপাৰেণ্ট ৱেট স্বচ্ছতাৰে চাকৰি দিলোঁ 2 লাখ ল'ৰা ছোৱালীক এতিয়া আমি টাৰ্গেট লৈছোঁ কেৱল চৰকাৰী চাকৰি নহয় এটা নিজাববীয়া উদ্যোগত সেল্ফ যিটো এমপ্লয়মেণ্ট অপৰচুনিটি যাক কোৱা হয় আজি 2 লাখ টকা আৰু 5 লাখ টকাৰ আমি তেওঁলোকক সুবিধা দিছোঁ
উইদাউট এনি ইণ্টাৰেষ্ট ফ্ৰী লোনছ। নাই দিলীপ শইকীয়া, মই সেইটো মই সেইটো আপোনাক এইটো ক'লো। ক'লোৱে যে নাই, সেইখিনি আমি জানো নাই, আৰু কৈ দেখিছোঁ, আছোঁ। অসমৰ মানুহে গম পাইছে হয়। যে APSC সঁচাকৈ আপোনালোকে সৰ্বানন্দ সোণোৱালৰ দিনত নিকা কৰাৰ এটা পদক্ষেপ ল'লে। তাৰপিছত ছাত্ৰ ছাত্ৰীলৈকে আপোনালোকে যিখিনি সহযোগিতা আগবঢ়াইছে, স্কুটি দিয়াৰ পৰা একেবাৰে ফ্ৰী এডুকেশ্যনলৈকে, সেইখিনি খুব প্ৰশংসনীয়, ভাল কাম। আনকি মহিলাসকলকো নাই, নাই, স্বাৱলম্বী নাই, হ'বৰ কাৰণে এটা যথেষ্টখিনি কথা- কৰিছে। এটা কথা মই মই আপোনাক কৈছোঁ, সেইটোহে মই সুধিছোঁ যে mindset-টোৰ কথা কৈছোঁ। এইখিনি গুৰুত্ব দিয়াতকৈ আপোনালোকে যে সাম্প্ৰদায়িক ৰাজনীতিক বেছি অগ্ৰাধিকাৰ দি আগবাঢ়িব বিচাৰিছে, তাৰ কাৰণটো কি? মাইণ্ডছেটটো মই কথাটো কৈ আছিলোঁ, আপুনি মাজত আৰু ক'লে মাইণ্ডছেটটো অকল যুৱক যুৱতীৰে সলনি হৈছে এনেকুৱা নহয়, এছাম সংবাদ মাধ্যমৰো মাইণ্ডছেট সলনি হৈছে। মই যে আপোনালোকক টাৰ্গেট কৰি কথা কোৱা নাই। এটা সময় আছিল যিটো সময়ত কিছু সংবাদ গোষ্ঠী হয় ইফালে নহয় সিফালে আছিল। এতিয়া কিন্তু সংবাদ গোষ্ঠীয়েও এটা নিজৰ চিন্তা, নিজৰ কৰ্মশৈলীৰে তেওঁলোকেও কথাটো মানে খুব সুন্দৰভাৱে পৰিস্থিতি পৰিৱেশ দেখি এটা পজিটিভিটি, এটা পজিটিভ মাইণ্ডছেট এটা আমি সংবাদ মাধ্যমৰ ক্ষেত্ৰতো দেখিবলৈ পাইছোঁ। গতিকে এটা পজিটিভ মাইণ্ডছেট যেতিয়া আহে তেতিয়া উন্নয়নৰ ধাৰাটো চাৰিওফালৰ পৰা শক্তিশালী হয়। আৰু আপোনাক কৈছোঁ, কেৱল চৰকাৰী খণ্ডতে নহয়, বেচৰকাৰী খণ্ডত আজি নিযুক্তি, ছেমি কণ্ডাক্টৰৰ নিচিনা ইণ্ডাষ্ট্ৰী অসমত হ'ব কোনো কল্পনা কৰিব পৰা নাছিলে। ২৭,০০০ কোটি টকাৰ প্ৰকল্প অসমত হ'ব, ১০,০০০ যুৱক যুৱতীয়ে ডাইৰেক্টলি হওক ইনডাইৰেক্টলি হওক তাত তেওঁলোকে কৰ্মসংস্থাপন পাব। এই কথাটো চিন্তা কৰিব পৰা মানুহটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া। ইয়াৰ আগত যি উদ্যোগ আছিলে, এটাৰ পাছত এটা উদ্যোগটো শেষ হৈ গ'ল। গতিকে এতিয়া উদ্যোগীকৰণৰ এটা বাতাবৰণ দিয়াৰ পৰিৱেশ হৈছে। মানুহৰ বেলেগ বেলেগ আজি বহুজাতিক কোম্পানীয়ে হওক বা ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্টে হওক বা বিভিন্ন ধৰণে মাল্টিনেশ্যনেল কোম্পানীয়ে হওক বা ভাৰতবৰ্ষৰে ডাঙৰ ডাঙৰ উদ্যোগ গোষ্ঠীয়ে অসমখনক ইনভেষ্টমেণ্ট এটা হাব হিচাপে, ইনভেষ্টমেণ্ট এটা ৰিজন হিচাপে আজি অসমখনক লৈছে, বাছি লৈছে। গতিকে এই গোটেই কথাবিলাক এদিনত অহা নাই। ইয়াৰ কাৰণে চৰকাৰে চেষ্টা কৰিছে আৰু তাৰ কাৰণে আজি এটা মাইণ্ডছেটৰো পৰিৱৰ্তন হৈছে, দৃষ্টিভংগীৰো সলনি হৈছে আৰু লগে লগে উন্নয়নৰ ধাৰাটো শক্তিশালী হৈছে। আপুনি কোৱা নিচিনাকৈ কেৱল হিন্দু মুছলমানৰ ৰাজনীতি আমি কৰা নাই। এই হিন্দু মুছলমান ৰাজনীতি কৰিব লাগিলে আপুনি ক'ব লাগিব যে খিলঞ্জীয়া মুছলমান আৰু খিলঞ্জীয়া হিন্দু ৰাজনীতি, সেইটো বিজেপি কৰিব। খিলঞ্জীয়া হিন্দু আৰু খিলঞ্জীয়া মুছলমানৰ ৰাজনীতি, মুছলমান মানে আমি সকলো অসমীয়া, খিলঞ্জীয়া হিন্দু, খিলঞ্জীয়া মুছলমান আমি সকলো অসমীয়া। কিন্তু অবৈধ যিসকল আহিছে ইয়াতে, 1905 চনত বংগভংগ হৈছে, তেতিয়াৰ পৰা সেই সময়ৰ পাকিস্তান, ৭১ চনৰ পিছত বাংলাদেশ, আৰ্চৱাইল পাকিস্তানৰ পৰা ময়মনসিং জিলাৰ পৰা যিটো ইয়ালৈ অসমলৈ উত্তৰ পূবলৈ বাংলাদেশীৰ যিটো অবাধ অনুপ্ৰৱেশ হ'ল, আজি ১২০ বছৰ পাৰ হৈ গ'ল। 1905 পৰা 2025, ১২০ বছৰত অসমৰ ডেম'গ্ৰাফিক যিটো চেঞ্জ, যিটো মহামান্য সুপ্ৰিম কোৰ্টে ১২ জুলাইত 2005 যেতিয়া IMDT স্কেপ কৰিছে, সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট আছিলে ইটছ এ ডেম'গ্ৰাফিক ইনভেশন। হিন্দু মুছলমানৰ কথা ক'বলৈ যাম, নিশ্চিতভাৱে আজি আমি এই গোটেই কথাটোক আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে। আমি অসমৰ খিলঞ্জীয়া হিন্দু আৰু খিলঞ্জীয়া মুছলমানৰ সৰ্বতোকালৰ বাবে সুৰক্ষাৰ বাবে ৰাজনীতি কৰিম। ইয়াত কোনো ধৰণৰ লুকাবলগীয়া কথা নাই। আৰু যিসকল নেশ্যনেলিষ্ট মুছলমান যদি কোনোবা আৰু আহে, খ্ৰীষ্টান কোনোবা আহে, তেওঁলোকক লোৱাৰো আমাৰ আপত্তি নাই। খ্ৰীষ্টান নেশ্যনেলিষ্ট, বৌদ্ধিষ্ট নেশ্যনেলিষ্ট হওক, জৈন নেশ্যনেলিষ্ট হওক, মুছলিম নেশ্যনেলিষ্ট হওক, গতিকে নেশ্যনেল পাৰ্চপেক্টিভত ৰাষ্ট্ৰীয় হিতৰ বাবে ৰাষ্ট্ৰ প্ৰথম নীতিক যিসকলে গ্ৰহণ কৰিব, সেইসকল যি ধৰ্ম সম্প্ৰদায় নহওক কিয় তেওঁলোকক গ্ৰহণ কৰি ভাৰতীয় জনতা পাৰ্টীয়ে ভাৰতবৰ্ষৰ উত্থানৰ কাৰণে, অসমৰ উত্থানৰ কাৰণে তেওঁলোকক লগত লৈ ৰাজনীতি কৰিব। এটা লাইনত যদি আপুনি মোক এটা উত্তৰ দিয়ে, আজিৰ দিনত বিজেপিৰ সঁচাকৈ বিদেশী খেদাৰ ক্ষেত্ৰত আজিৰ দিনত স্পষ্ট স্থিতি আৰু নীতিটো কি? প্ৰশ্নটো কঠিন, কিন্তু উত্তৰটো একেবাৰে সহজ।
বিদেশী কোন স্বদেশী কোন আমাৰ অসমৰ শত্ৰু কোন মিত্ৰ কোন প্ৰথম সেইটো জানি ল'ব লাগিব বিদেশী স্বদেশীৰ সংজ্ঞাৰ আগত অসমৰ শত্ৰু কোন অসমৰ মিত্ৰ কোন সেইটো প্ৰথম অসমীয়া মানুহে স্থিৰ কৰিব লাগিব অসমখনৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব বিপদাপন্ন কৰি মই ক'লো নে 120 বছৰ হ'ল 1969 চনত ইষ্ট পাকিস্তানত তেতিয়া ভয়ংকৰ এটা চিভিক ৱাৰ হৈছিলে আৰু তাৰ পৰা মানুহ তেতিয়া ইমান আহিলে আৰু 71 চনৰ যেতিয়া সেন্সাস হ'ল সেই 71 চনৰ সেন্সাসত এটা ভয়ংকৰ তথ্য পোৱা আহিল মই তথ্যৰ তেখেতৰ নামটো মই আপোনাৰ SD তেখেতৰ নাম হ'ল SL সাগদাৰ্ছ SL সাগদাৰ্ছে ক'লে 1971ত চিফ ইলেকশ্যন কমিশ্যনাৰ তেওঁ ক'লে যে 1961ৰ পৰা 1971লৈকে মুছলিম ইমিগ্ৰেণ্টছৰ জনসংখ্যা বা মুছলিম অনুপ্ৰৱেশকাৰী জনসংখ্যা 34.98% বাঢ়িলে 10 বছৰত মুছলিমৰ জনসংখ্যা মুছলিম মানে মাইগ্ৰেণ্ট মুছলিমৰ জনসংখ্যা 34.98% অৰ্থাৎ 35% বাঢ়িছে 10 বছৰত অসমত গতিকে এইবিলাক তথ্য এইবিলাক আমাৰ তথ্য নহয় বিজেপিৰ তথ্য নহয় এই তথ্য সেই সময়ৰ চিফ ইলেকশ্যন কমিশ্যনাৰে ষ্টেটমেণ্টত দি যোৱা তথ্য গতিকে এনেধৰণৰ হিন্দু মুছলমানৰ ৰাজনীতি নিশ্চিতভাৱে কোনে কৰে আৰু ইমান বছৰ কোনে কৰিছে কংগ্ৰেছ দলটোৱে অত বছৰ এইসকলক ৰঙা দলিচা পাৰি ৰেচন কাৰ্ড দি ভোটাৰ লিষ্টত নাম সোমোৱাই দি লেণ্ড পাট্টা দি মাটিৰ পট্টা দি অসমক যিধৰণে খোকলা কৰিলে অসমক যিধৰণে ভয়ংকৰ বিপদৰ মুখলৈ ঠেলি দিলে এইটো প্ৰশ্ন কংগ্ৰেছক কৰিব লাগে এই 55-56 বছৰ তোমালোকে যি ভোট বেংকৰ নামত ৰাজনীতি কৰিলা এপিজমেণ্টৰ নামত ৰাজনীতি কৰিলা তুষ্টিকৰণৰ নামত সেই প্ৰশ্নটো কংগ্ৰেছক কৰিব লগা প্ৰশ্ন আপুনি ভুল মানুহক প্ৰশ্ন কৰিলে খালি গৌৰৱ গগৈক আপুনি এইটো প্ৰশ্ন কৰিব লাগে হয় মই আপোনাক এইটো কৈছোঁ যে গৌৰৱ গগৈক সুধিবলগীয়াখিনি কালি সুধিছোঁ কিন্তু আজি আপুনি ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে বিজেপিৰ যিটো স্থিতি মইতো বিজেপিৰ সভাপতিগৰাকীকে সুধিম দিয়কচোন গৌৰৱৰখিনি কালি হৈ গৈছে এতিয়া মোক আপুনি কওক যে 16 মে'ৰ পিছত তালি টোপোলা বান্ধাৰ কথা প্ৰধানমন্ত্ৰীয়ে তেতিয়াই কৈছিল তেখেত প্ৰধানমন্ত্ৰী নৌহওঁতেই তাৰপিছত NRCৰ কথা গৃহমন্ত্ৰীৰ পৰা ধৰি সকলোৱে ইয়াতো ক'লে সংসদতো ক'লে 10 বছৰ হৈ গ'ল এতিয়া আপোনালোকৰ ইয়াত বিজেপিৰ চৰকাৰ কেন্দ্ৰত 15 বছৰ হ'ল যিটো বিদেশী খেদিবৰ কাৰণে যিটো প্ৰকৃত পথ যিটো প্ৰক্ৰিয়া কি কেন্দ্ৰীয় চৰকাৰ কি ৰাজ্য চৰকাৰ অকল বিদেশীক লৈ ৰাজনীতিয়ে কৰি থাকিব নে সেই সদিচ্ছা আন্তৰিকতা দেখুৱাই সেই পথটো যিখন বাংলাদেশৰ লগত যিখিনি কথা পাতিব লাগিছিল আজিলৈকে পাতিলে নে আজিলৈকে পুছবেক কৰিবৰ কাৰণে যিটো নীতি ল'ব লাগিছিল সেইটো ল'লে নে আপোনালোকৰ সৌখিদিনাখন এই চৰকাৰৰ দিনত কেইটামান পঠিয়াই দিছিল তাৰপিছত আকৌ উভতাই লৈ আহিব লগা হ'ল আহি পেলাই কাৰোবাক ডিটেনশ্যন কেম্পত ৰাখিলে কোনোবা গৈ নিজৰ ঘৰ পালেগৈ এই 10 বছৰত আপোনালোকে কিমানজন বিদেশী খেদিলে মই আকৌ আপোনাক এইটো প্ৰশ্নই কৰিম যোনে বিদেশী খেদিব লাগিছিল যাৰ দিনত বিদেশী আহিলে তেওঁলোকে বিদেশী নেখেদিলে বিদেশীক আপোন কৰি ল'লে তেওঁলোকে নেখেদিলে কাৰণে বিজেপি শাসনলৈ আনিছিলে আপোনালোকে খেদিব বুলি কৈছিলে আপোনালোকক খেদাৰ দায়িত্ব আপোনালোককে দিছিলে বিদেশী খেদাৰ কাৰণে মাজত অসমৰ চৰকাৰে এটা ঐতিহাসিক নিৰ্ণয় লৈছে কেবিনেটে ইমিগ্ৰেণ্টছ এক্সপালশ্যন ফ্ৰম আছাম এক্ট 1950 এইখন নেহৰু লিয়াকত যিখন চুক্তি হৈছিলে সেই চুক্তিখনত ভাৰতবৰ্ষৰ স্বাৰ্থক বিসৰ্জন দি তদানীন্তন প্ৰধানমন্ত্ৰী নেহৰুৱে পাকিস্তানক সমৰ্থন কৰা একদম মানে নগ্নভাৱে পাকিস্তানৰ স্থিতিৰ পক্ষ লোৱা সেই ধৰণৰ এখন চুক্তি হৈছিল তাৰপিছত ইমিগ্ৰেণ্টছ এক্সপালশ্যন ফ্ৰম আছাম এক্ট 1950 আইন গৃহীত হৈছিল আৰু সেইখন আইনো কাৰ্যকৰী নকৰিলে শৰৎ সিংহৰ দিনত কংগ্ৰেছ লেড গভৰ্ণমেণ্ট শৰৎ সিংহৰ দিনত 1969ত যিমান বিদেশী সোমালে যিটো কথা কৈছে SL সাগদাৰে কৈছে যে সেই সময়ত কংগ্ৰেছে পুছবেক কৰিব পাৰিলেহেঁতেন নকৰিলে এতিয়া তেওঁলোক ভোটাৰ লিষ্টত নাম সোমাই গ'ল আপোনালোকে আকৌ একাংশ মিডিয়াই কৈ দিব এওঁলোকৰতো ভোটাৰ লিষ্টত নাম আছে
এওঁলোকৰতো ৰেচন কাৰ্ড আছে, এওঁলোকৰতো ৰেভিনিউ ভিলেজ, এওঁলোকৰ তাতে ইলেক্ট্ৰিচিটি আছে, এওঁলোকৰ তাতে আয়ুষ্মান ভাৰতৰ কাৰ্ড আছে। একাংশ অসমৰ, সেইকাৰণে মই প্ৰশ্নটোৰ উত্তৰ আৰম্ভণিতে দিব খুজিছোঁ যে অসমীয়া মানুহে ঠিক কৰিব লাগিব অসমৰ শত্ৰু কোন, অসমৰ মিত্ৰ কোন। সেইটো যদি স্পষ্ট হয় তেতিয়া বিদেশী খেদাটো সহজ হ'ব। কিন্তু যেতিয়ালৈকে দুমোজাত থাকিব, আমাৰ শত্ৰু কোন বুজি নাপায়, চিনি নাপায়, আমাৰ মিত্ৰ কোন বুজি নাপায়, চিনি নাপায়, তেতিয়ালৈকে এই সমস্যাটোৰ সমাধান নাই। কিন্তু অসম চৰকাৰে শেহতীয়াভাৱে DC সকলক এই অধিকাৰ দিছে। 10 দিনৰ ভিতৰত যদি কাৰোবাৰ সন্দেহযুক্ত মানুহ যদি বাংলাদেশী বুলি বা অন্য দেশৰ বুলি প্ৰমাণিত হয়, তেতিয়াহ'লে তেওঁলোকক নটিচ ছাৰ্ভ কৰি তেওঁলোকক যোন ৰাষ্ট্ৰৰ পৰা তেওঁলোক আহিছে তালৈ প্ৰেৰণ কৰিব পৰা ব্যৱস্থা ইমিগ্ৰেণ্টছ এক্সপালশ্যন ফ্ৰম আছাম এক্ট 1950 জৰিয়তে এইটো কৰিব পৰা যাব। কিন্তু এইটো কামটো কংগ্ৰেছে কৰিব পাৰিলেহেঁতেন। কংগ্ৰেছে, মই আপোনাক বাৰে বাৰে কৈ আছোঁ, নাই হয়, মই কৈছোঁ মানে কংগ্ৰেছে নকৰা কাৰণেতো বিজেপিক মানুহে বিশ্বাস কৰিছিলে। 16 মে'ৰ পিছত তালি টোপোলা বান্ধি যাব লাগিব বুলি নৰেন্দ্ৰ মোদী অসমত যেতিয়া কৈছিল, অসমৰ মানুহে বিশ্বাস কৰিছিল যে এইবাৰ হয় গুৱাহাটী নহয় ৰঙামাটি হ'ব তাৰমানে বিজেপিৰ দিনত, এনেকুৱাকৈ ভাবিছিল। তাৰপিছত সৰ্বানন্দ সোণোৱাল জাতীয় নায়ক, আপোনালোকে মুখ্যমন্ত্ৰী প্ৰক্ষেপ কৰিছে, তেওঁক বিশ্বাস কৰিছে, তেওঁ মুখলৈ চাই যে ইমান দিন তেওঁ আচুৰ যোগেদি আন্দোলন কৰা মানুহ এজন যেতিয়া মুখ্যমন্ত্ৰী হ'ব, অসমৰ দীৰ্ঘদিনীয়া সমস্যাটোৰ সমাধান হ'ব। তাৰপিছত যিজন দ্বিতীয় লেফটেনেণ্ট আহিল, তেখেত হিমন্ত বিশ্ব শৰ্মাক মানুহেতো সকলোৱে ভাবি ল'লে যে ইমান ডাইনেমিক মানুহ, তেওঁৰ দিনত চাগে আৰু বেছি হ'ব। কিন্তু কি পালে তাৰমানে? মই সেইটোৱে কৈছোঁ, আপোনালোকে যিটো প্ৰতিশ্ৰুতি দিলে সেই প্ৰতিশ্ৰুতিটো কি ৰক্ষা কৰিছে? সকলো অসমৰ ৰাইজে নিশ্চয় দেখিছে এটা ডাঙৰ বিষয় আছে, সেইটো ডিছকাশ্যন কৰিব লগা আছে। সেইটো হ'ল ডিষ্ট্ৰিক্ট ইমিগ্ৰেশ্যন, ডিষ্ট্ৰিক্ট টু ডিষ্ট্ৰিক্ট ইমিগ্ৰেশ্যন। মই কৈছোঁ এইটো প্ৰথম যদি অলপ বন্ধ কৰিব পৰা যায়, বৰপেটাৰ মানুহে গৈ গোলাঘাটত থাকে, বৰপেটাৰ মানুহে গৈ তিনিচুকীয়াত থাকে, তিনিচুকীয়াতকৈ আমি বৰপেটাৰ মানুহ, গোলাঘাটতকৈ আমি দৰঙৰ মানুহ। এই বস্তুটো বিষয়টো খুব গুৰুত্ব সহকাৰে অসম চৰকাৰেও নিশ্চয় চিন্তা কৰিব লাগিব পৰৱৰ্তী সময়ত, যে ডিষ্ট্ৰিক্ট যিটো ইমিগ্ৰেশ্যন হৈ আছে এইটো ক'ৰবাত কিবা এটা মেকানিজিম, কিবা এটা আইনৰ ব্যৱস্থাৰ জৰিয়তে এইটো বন্ধ কৰিব পাৰে নেকি? ধুবুৰীত আছে ধুবুৰীতে থাকক, ভৰ্তি হৈ থাকক। দিলীপ শইকীয়া ডাঙৰীয়া, গোৱালপাৰাত আছে গোৱালপাৰাত থাকক। পিছত আমি যেতিয়া আপুনি কোৱা নিচিনাকৈ যেতিয়া আমাৰ ভাৰত চৰকাৰ বাংলাদেশ চৰকাৰৰ লগত পেক্ট হ'ব, ট্ৰিটি হ'ব, তেতিয়া আমি গোটেই কথাখিনি সুন্দৰভাৱে কৰিব পাৰিম। বাংলাদেশ চৰকাৰৰ লগত সেই ট্ৰিটি কেতিয়া হ'ব? হ'ব, আপোনালোকৰ 15 বছৰ হ'ল, মানে বিজেপি চৰকাৰ 15 বছৰ হ'ল দিল্লী। চবতে সময় লাগিব নিতুমণি দা। আপোনালোকো এদিনত আহি আজিৰ এই অৱস্থা পোৱা নাই। প্ৰতিদিন গোষ্ঠীয়েও আজি কিমান বছৰ সংঘৰ্ষ কৰিছে, সংগ্ৰাম কৰিছে। আজি প্ৰতিদিনক ভাৰতবৰ্ষৰ বিশ্বৰ আজি সকলো মানুহে প্ৰায় বেছিভাগ মানুহে জনা হ'ল প্ৰতিদিন গোষ্ঠী। কিন্তু আমাৰ যিটো কাম, প্ৰথম মই কথাটো কৈছোঁ, এই যিটো অসমীয়া মানুহখিনিৰ জাতি জনগোষ্ঠীৰ মাজত একতাটো আৰু শত্ৰু মিত্ৰ কোন, এইটো যদি ঠিক কৰিব পৰা যায়, নিশ্চিতভাৱে আজি উজনি অসমতো তাৰ ভাইব্ৰেশ্যন দেখিব পোৱা যাব। লৱাৰ আছামততো কথাই নাই, লৱাৰ আছামত অলপ অলপে আছে, ধুবুৰীত অকণমান আছে। এতিয়া আমিতো মাইনৰিটি, ধুবুৰীতো আমি মাইনৰিটি ষ্টেটাছ পাব লাগে, খিলঞ্জীয়া হিন্দু মানুহে, খিলঞ্জীয়া মুছলমান মানুহে। মই আপোনাক এইটো কথাই আৰম্ভ কৰিছিলোঁ যে বিদেশী খেদাটো এইটো কোনো ৰাজনৈতিক দলৰো ইছ্যু হ'ব নালাগে। ইছ্যু মানে কি আৰু এইটো চলাই থাকিব, এইটোলৈ ৰাজনীতি কৰি থাকিব, কোনো ৰাজনৈতিক দলৰ হ'ব নালাগে। কিন্তু ইয়াৰ এটা ক'ৰবাত ফুল ষ্টপ, ক'ৰবাত লেট আছ ষ্টাৰ্ট ফ্ৰম ওৱান পইণ্ট। আমি এইটো আৰম্ভ কৰিছোঁ। ইমিগ্ৰেণ্টছ এক্সপালশ্যন এক্ট, আজি যিটো অসমত ভয়ংকৰ মাটি দখলৰ ঘটনা, অকল মাটি দখল, আমি সকলোৱে জানো প্ৰথম লাভ জিহাদ চলিছে। হিন্দু ছোৱালীক প্ৰেমৰ চলনাৰে তেওঁলোকে লাভ জিহাদত ফচাই লয়, বহুত কেছ হৈ আছে থানাত। লাভ জিহাদৰ পিছত লেণ্ড জিহাদ, লেণ্ড জিহাদৰ পিছত এতিয়া নতুন এটা জিহাদ আৰম্ভ হৈছে, ভোট জিহাদ। এই কথাবিলাক কেতিয়া বুজিব অসমীয়া মানুহে? এই কথাবিলাকৰ ওপৰত চৰ্চা হওক, ভাল বেয়া দুইটা আলোচনা হওক। যদি মিছা লাভ জিহাদ মিছা, যদি লেণ্ড জিহাদ মিছা মিছা, যদি ভোট জিহাদ মিছা মিছা, চৰ্চা হওক, আলোচনা হওক। মই একেবাৰে শেষৰ ফাললৈ আহিছোঁ, খুব আপুনি মোক পোনপটীয়াকৈ এটা উত্তৰ দিয়কচোন। এই যে যিখিনি প্ৰতিশ্ৰুতি দিয়া হৈছিল ক্লজ 6 ৰূপায়ণ কৰাৰ ক্ষেত্ৰত, 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত, বিগ ডেম আপোনালোকে কংগ্ৰেছৰ দিনত যেতিয়া হৈছিল আপোনালোকে তাত গৈ প্ৰতিবাদ কৰিছিল,
বিগ ডেমৰ বিৰোধিতা কৰিছিল, এতিয়া আপোনালোকে বিগ ডেমৰ সম্পূৰ্ণ পোষকতা কৰে। 6 জনগোষ্ঠীক লৈ আজিও উত্তাল হৈ আছে অসম। আপাৰ অসমত মৰাণ মটকে কি পৰিৱেশৰ সৃষ্টি কৰিছে আপুনি গম পায়, নামনিত কোচ ৰাজবংশীসকলে কি কৰিছে আপুনি গম পায়। এই যে এতিয়া নিৰ্বাচনৰ আগমুহূৰ্ততহে তেওঁলোকৰ কথা চৰ্চা কৰিম বুলি ক'বলগীয়া হৈছে, পাতিম বুলি ভবা হৈছে, কিয় এই 10 বছৰত আপোনালোকে 6 মাহতে কৰিম বুলি কৈছিলে 6 জনগোষ্ঠীৰ জনজাতিকৰণটো, আজিলৈকে যে নকৰিলে, কিয় কৰিব নোৱাৰিলে? 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো আমি অসমৰ জনগণে মোটামুটিভাৱে ইয়াৰ কিছুমান নীতিগত দিশৰ উপৰিও কিছুমান টেকনিকেল কিছুমান মানে সমস্যা আছে। এতিয়া সুপ্ৰিম কোৰ্টত কেছ চলাই থৈছে, বিভিন্ন সংগঠনে সুপ্ৰিম কোৰ্টত কেছ চলাই থৈছে যে আমি যি পাই আছোঁ তাত কোনো হিন্দেৰী হ'ব নোৱাৰে। বৰ্তমান যিসকলে ST ষ্টেটাছত ৰিজাৰ্ভেশ্যনৰ যিটো নাম পাই আছে, পাৰ্চেণ্টেজ পাই আছে, তাত কোনো ধৰণৰ হিন্দেৰী হ'ব নোৱাৰে। এতিয়া ভাৰতৰ সংবিধানে কৈছে যে 51%ৰ ওপৰত কোনো ৰিজাৰ্ভেশ্যন নহ'ব। এতিয়া যদি আমি 6টা জনগোষ্ঠীক দিব লাগে, এইখিনি এক্সিষ্টিং যিসকলে পাই আছে তাতে ক'ৰবাত হয়তো কাৰোবাৰ অকণমান কমিব, কাৰোবাৰ অকণমান বাঢ়িব, এনেকুৱা ধৰণৰ পৰিৱেশ এটা হ'ব। যিখন ইয়াৰ পৰা অসম চৰকাৰে যিখন কংগ্ৰেছ দিনত এটা ৰিজলিউশ্যন পঠাই দিছিলে তাত কোনো আগপিছ নাই। নাই, সেইখিনি আমি গম পাওঁ। গতিকে মই আপোনাক এতিয়া পোনপটীয়াকৈ এইটোহে সুধিছোঁ যে বিজেপিয়ে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব নে নকৰে? নিশ্চিতভাৱে 2-3টা জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত মোটামুটিভাৱে নীতিগতভাৱে আৰু সৈদ্ধান্তিকভাৱে মোটামুটি কাম আগবাঢ়ি গৈছে। এতিয়া কোনকেইটা বুলি ক'লে আপোনালোকৰ এটা মই ক'লে অকণমান অসুবিধা হ'ব, কিন্তু 2-3টা জনগোষ্ঠীৰ মোটামুটিভাৱে তেওঁলোকৰ কামটো প্ৰায় ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া, RGI, হোম মিনিষ্ট্ৰী মোটামুটিভাৱে এটা গ্ৰীণ ছিগনেল দিছে। আছে 2টা মেজৰ জনগোষ্ঠীৰ কথা, গতিকে তেওঁলোকৰ লগতো চৰ্চাবিলাক আৰম্ভ হৈ আছে আৰু আমি আশা কৰিম কমচে কম অলপকৈ হ'লেও সৰু বৰ জাতি জনগোষ্ঠী যিসকলে হয়তো ST এইমাত্ৰ যে আপুনি ক'লে 2-3টাৰ কথা, তাৰমানে আপুনি এই 6 জনগোষ্ঠীৰ ভিতৰত মানে ভাগ কৰি পেলাই কাৰোবাক কৰিব, কাৰোবাক নকৰিব, নাই, তেনেকুৱা? 2-3টা সৰু জনগোষ্ঠী আছে। আজি কিছুমানৰ জনসংখ্যা বেছি, কিছুমানৰ জনসংখ্যা কম। সেই কথাটো আপুনিও বুজি পায়, ময়ো বুজি পাওঁ, সকলো শুনা মানুহে বুজি পায়। গতিকে কিছুমান ইয়াত কেৰেক্টাৰিষ্টিক্স আছে, এনেইতো ST ষ্টেটাছ নাপায়। কিছুমান বেছিক কেৰেক্টাৰিষ্টিক্স আছে, বৈশিষ্ট্য আছে। বৈশিষ্ট্যখিনি পূৰ্ণ কৰিব পাৰিলে এটা জনগোষ্ঠী যিটো জনগোষ্ঠী ST বিচাৰি আছে, মই পাৰ্টিকুলাৰ নকওঁ নামটো, তেওঁলোকৰ মাজতো দুভাগ হৈ আছে মানুহ। এওঁলোকে কিয় পাব লাগে, এওঁলোকে কিয় পাব নালাগে, তেওঁলোকৰ মাজতো ভাগ আছে। গতিকে মই এইটো নকওঁ যে পাব নালাগে, আমি কমিটমেণ্টলি আমি 6 জনগোষ্ঠীৰ কথাটো কি ধৰণে তেওঁলোকক আমি ST ষ্টেটাছ দিব পৰা যায় সেই কথাটো চিন্তা ভাৰত চৰকাৰ, অসম চৰকাৰে খুব মানে সংবেদনশীলতাৰে এইটো চিন্তা কৰি আছে। নিশ্চিতভাৱে ইয়াৰ সমাধান ওলাব। কিন্তু মই এইটো আহ্বান জনাম যে অসমৰ এই খিলঞ্জীয়া জাতি জনগোষ্ঠী লোকসকলৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে আশাৰ আৰু বিশ্বাসৰ আৰু সাহসৰ প্ৰতীক হিচাপে আজিও থিয় দি আছে। ভৱিষ্যতৰ দিনতো যি কৰিব লাগিব বিজেপি চৰকাৰৰ দিনতেই কৰিব লাগিব। আগৰ চৰকাৰৰ দিনত একো নাপালোঁ আৰু ভৱিষ্যত চৰকাৰ, বেলেগ দলৰ চৰকাৰ আহাৰ আশা একেবাৰে ক্ষীণ। আপোনাৰ কথাৰ ইংগিতত মই এটা কথা সুধিব বিচাৰোঁ। শেহতীয়াকৈ মৰাণসকলে উজনি অসমত ব্যাপক প্ৰতিবাদ কৰিছে, তাত চৰকাৰৰ পৃষ্ঠপোষকতা আছে নেকি? নাই, এই কথাটো প্ৰশ্নৰ উত্তৰটো আমালৈ আহিব নালাগে, সেইটো তেওঁলোকক সুধিব লাগে যিসকলে আন্দোলন কৰি আছে। আমিতো চৰকাৰখনে কাৰোবাক আন্দোলন কৰিবৰ কাৰণে পৃষ্ঠপোষকতা যোগাব, এইটোতো নাভূত নাচুত কথা এটা। গতিকে এই ক্ষেত্ৰত আমাৰ মন্তব্য একো নাই। কিন্তু এই প্ৰশ্নটোৰ উত্তৰ যিসকলে আন্দোলন কৰি আছে তেওঁলোকৰ নেতৃত্বহে বা তেওঁলোকেহে দিব পাৰিব। এটা কথা আপুনি মোক সোধক, কালি গৌৰৱ গগৈ ডাঙৰীয়াই ইয়াত আহি কিছুমান কথা কৈ গৈছে, সেই সন্দৰ্ভত এটা প্ৰশ্ন সোধক, শেষেই হ'বলৈ মৃণালদা আহিলেই। মৃণালদা আহিলে একেবাৰে। নাই, দৰ্শকে সুধিবই আপোনাক, দৰ্শকে সুধিবই। নাই আপুনি, নাই মই আপুনি কৈছে কাৰণে মই বাৰু আপোনাক
উলিয়াইছোঁ কথাটো গৌৰৱ গগৈ কেন্দ্ৰিক যিটো ৰাজনীতি শেহতীয়াকৈ হৈছে মই এক মিনিট কথা এটা কৈ দিছোঁ যিসকলে কুৱেশ্যন কৰিবলৈ বিচাৰে যে কুইকলি কৰক ইয়াৰ পিছতে আমি কুৱেশ্যনছ ল'ম কিন্তু সেইটো কথা ক'বলৈ আহিছিলোঁ মই হয় মই আপোনাক এইটোহে ক'ব বিচাৰিছোঁ যে ইমানখিনি আপোনালোকে উন্নয়ন কৰিছে প্ৰগতি কৰিছে আপুনি এইমাত্ৰ ক'লে যে অনন্তকাললৈ মানে কংগ্ৰেছ বা কোনোবা দল নাহে বিজেপি অনন্তকাললৈ কোৱা নাই অলপমান দীঘলীয়া মানে, সময় আৰু। ইমান মানে ক্ষীণ আশা আছে হয় অনন্তকাললৈ দীঘলীয়া সময়ৰ নকওঁ, কাৰণে কাৰণ এইটো এটা মানে দীঘলীয়া সময়ৰ কাৰণে বিজেপি চৰকাৰত থাকিব হয়। ইমানখিনি আত্মবিশ্বাস থকাৰ পিছতো ক'ৰবাত বাৰু আপোনালোকক গৌৰৱ গগৈয়ে বা গৌৰৱ গগৈ ভোটে খেদি ফুৰিছে নেকি আমি গৌৰৱ গগৈ আৰু শক্তিশালী হোৱাটো বিচাৰিছোঁ আপোনালোকেতো নেৰেটিভ কৰে আমি কিবা শংকিত হৈছোঁ নেকি আমি গৌৰৱ গগৈ বেছি শক্তিশালী হোৱাটো বিচাৰিছোঁ ধুবুৰীত গৌৰৱ গগৈ বেছি শক্তিশালী হওক বৰপেটাত গৌৰৱ গগৈ বৰপেটা এটা পাৰ্টিকুলাৰ অংশত গৌৰৱ গগৈ বহুত বেছি শক্তিশালী হওক গোৱালপাৰাত একেবাৰে শক্তিশালী হৈ যাওক এটা অঞ্চলত দৰঙৰ দলগাঁৱত গৌৰৱ গগৈ হৈ যাওক গতিকে এনেকুৱা অঞ্চলবিলাকত গৌৰৱ গগৈ শক্তিশালী অলপ হ'ব আৰম্ভ হৈছে বা হওক কোনো আপত্তি নাই কিন্তু নলবাৰী কমলপুৰ ডিব্ৰুগড় শিৱসাগৰ শদিয়া তিনিচুকীয়া এনেকুৱা জেগাবিলাকত গৌৰৱ গগৈ শক্তিশালী হ'ব নোৱাৰে আপুনি আজি এই কথাটো অসমৰ জনগণে এই কথাটো ক'ব মই কিন্তু দিলীপ শইকীয়া আপুনি কৈছে কাৰণে মই কওঁ গৌৰৱ গগৈ কিন্তু যোৰহাট আৰু শিৱসাগৰৰ হৃদপিণ্ডৰ পৰাই কিন্তু বিপুল সংখ্যক ভোট লৈ পেলাই লোকসভালৈ নিৰ্বাচিত হ'ল হাত চাপৰি বজোৱাবিলাক আৰু এবাৰ শুনিব তাৰ ছমাহ পিছত গৌৰৱ গগৈ সেই ভোটাৰসকলে পঞ্চায়ত নিৰ্বাচনত একেবাৰে তাৰ পৰা য'ত নেকি 100টা ভোট পাইছিল তাৰ পৰা হয়তো ক'ৰবাত 15টা ক'ৰবাত 18টা ভোট কংগ্ৰেছ দলে পাইছে অৰ্থাৎ যোৰহাট লোকসভা সমষ্টিৰ 40টা জিলা পৰিষদৰ 40টাতেই ভাৰতীয় জনতা পাৰ্টি জিকিছে কোনেও জিকা নাই এবাৰ হাত চাপৰি মাৰক ঠিকেই কৈছে ধন্যবাদ। মই গৌৰৱ গগৈৰ মেজিক বেছি দিন নচলে মানে 6 মাহ পিছতে বেলুনত পাম গুচি গ'ল আৰু এতিয়া আকৌ কিবা কানিটো ওলাই আছে এতিয়া SIT নাই সেইটোতো আপোনালোকে স্পেচিয়েল উলিয়ালে ইনভেষ্টিগেশ্যন টিম হয়। ৰিপৰ্ট আহি গৈছে গতিকে এইবিলাক কথাটো আছে আৰু এইবিলাক আচল কথাবিলাক ওলাবহে এতিয়া সেইটোকে মই ক'লো যে যিমানে 10 ডিচেম্বৰত আপোনালোকে কৈ আছিলে যে 10 বোমা ফুটিব 10 ছেপ্টেম্বৰত 10 ছেপ্টেম্বৰত যিটো বোমা ফুটিব বুলি কৈ আছিল ৰাজনৈতিক ধুমুহা আহিব বুলি কৈ থকা হৈছিল স্বয়ং মুখ্যমন্ত্ৰীয়েও কৈছিল আপোনালোকেও কৈছিল আন নেতাসকলেও কৈছিল এতিয়াতো সেইদিনাখন সেই ৰাজনৈতিক ধুমুহাটো নাহিল 10 ছেপ্টেম্বৰত গৌৰৱ গগৈ এটা ধুনীয়া বিহু নাছিলে সেইটো মোৰ বহুত ভাল লাগিছে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া আৰু কিমান বিহু নাচিব পাৰে এপ্ৰিললৈকে নাচিব পাৰে নে নোৱাৰে সেইটো অসমৰ ৰাইজে সিদ্ধান্ত ল'ব কিন্তু এপ্ৰিল বিহুৰ আগত গৌৰৱ গগৈ কিছুমান নতুন ভাল খবৰ পাব এইটো নিশ্চিত না 10 ছেপ্টেম্বৰত সেই ৰাজনৈতিক SIT প্ৰতিবেদন দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে এইটো কেবিনেটত ডিছকাশ্যন হ'ব কেবিনেটত ডিছকাশ্যন নোহোৱালৈকে আমিও একো ক'ব নোৱাৰোঁ কাৰণ SITত বা কি আছে আপুনি মই নাজানে ময়ো নাজানো কিন্তু গৌৰৱ গগৈ কালি বৰ ডাঙৰ এটা তেওঁ কথা এটা কৈ গ'ল যিটো কথা তেওঁ কৈ হয়তো তেওঁ খালত পৰিল নে জালত পৰিল মই নাজানো কিন্তু খালত বা জালত ক'ৰবাততো পৰিছে ক'ৰবাত পৰি গৈছে তেওঁৰ শ্ৰীমতীক বোলে SITয়ে জেৰা কৰিছে আমি গমেই পোৱা নাছিলোঁ নিজে কৈছে গতিকে জেৰা যদি কৰিছে তেওঁ কৈ দিয়ক তেনেহ'লে ময়ো বা তেওঁ পাকিস্তানলৈ কেইবাৰ গৈছিলোঁ সেইখিনি কথাও কৈ দিব লাগিছিল কৈছে তেওঁ এবাৰ গৈছোঁ বুলি কৈছে এতিয়া ঠিক আছে তেওঁ এবাৰ গৈছে কোনফালেদি গৈছে এইটো কৈ দিয়ক আটাৰী বৰ্ডাৰেদি গৈছে নে দিল্লীৰ পৰা ডাইৰেক্ট কৰাচীত নামিছে নে হেৰিৰ পৰা আমাৰ চৌদি আৰবৰ পৰা গৈছে নে লণ্ডনৰ পৰা গৈছে এইখিনি কথা কৈ দিয়ক তেওঁৰ শ্ৰীমতী তেওঁৰ ল'ৰা ছোৱালী দুটা অসমীয়া খিলঞ্জীয়া মানুহৰ আমাৰ যিবিলাক উপাসনা আমাৰ যিবিলাক আমি য'ত বিশ্বাস কৰোঁ উপাস্য দেৱতাত বিশ্বাস কৰোঁ সেইবিলাক উপাসনা সেইবিলাক উপাস্য দেৱতাত বিশ্বাসী হৈ আছেনে আজিৰ দিনটোত সেইবিলাক কথাও কৈ যাওক সেইবিলাক লাগিব ন অসমীয়া হিচাপে তৰুণ গগৈ ডাঙৰীয়াৰ নাতি দুটা যদি অসমীয়া নহয় ভাৰতীয় নহয় ইয়াতকৈ দুখৰ কথা আৰু তেওঁ কালি তেওঁ দুবাৰ মই অলপমান শুনিছিলোঁ তেওঁ ক'লে যে তেওঁ তিনিটা তেওঁৰ এডভান্টেজ বুলি কৈছিলে ছেকেণ্ড এডভান্টেজ কৈছিলে তেওঁ প্ৰয়াত মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়াৰ সন্তান আমাৰ দুৰ্ভাগ্য আমিতো আমাৰ পিতাটো মুখ্যমন্ত্ৰী নহয় আমাৰ 14 জনমত কোনো মুখ্যমন্ত্ৰী নহয় MLA হোৱা নাই
তেওঁ এ চি ৰুমত থাকে, তেওঁৰ হেৰি হৈ গ'ল, ডাইৰেক্ট আহি গ'ল পলিটিক্সত, বাই ইলেকশ্যনত MP হৈ গ'ল, তাৰপিছত 2টা ইলেকশ্যনত MP হ'ল। খুব ভাল, তেওঁৰ ভাগ্যখন ভাল। কিন্তু অসমীয়াৰ ভাগ্য ভাল হ'বনে নহয় তেওঁৰ নেতৃত্বত, সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন। হয়, মই আপোনাক ধন্যবাদ জনাইছোঁ আৰু মই সকলোকে ক'ম যে আপোনালোকে যিখিনি দিলীপ শইকীয়াক সুধিব প্ৰশ্ন বিচাৰে গৌৰৱ গগৈ ছাবজেক্টৰ ওপৰত কৰিলে বেছি ভাল পাম, কাৰণ আনচাৰবিলাক বৰ ইণ্টাৰেষ্টিং হৈ গৈ আছে। কিন্তু প্ৰথম কুৱেশ্যনটো মানে যিটো আহিছে, মই পঠিয়াই স্ক্ৰীণত আহিব, এইটো তোমালৈ ডাইৰেক্ট একদম মানে ঘৰুৱা প্ৰশ্ন, তুমি ভালেই পাবা। কাৰণে ফাৰ্ষ্ট কুৱেশ্যন প্লিজ চি অন দ্য স্ক্ৰীণ। তেওঁ আহিছে সিদ্ধাৰ্থ সাৰথী নাথ। কেন ইউ জাষ্ট ৰেজ ইউৰ হেণ্ড এণ্ড শ্ব' ইউৰ ফেচ? এই সন্মুখত আছে আপোনাৰ এওঁ, এইজন আপোনাৰ সন্মুখত থিয় হৈ থকা ল'ৰা। সিদ্ধাৰ্থ, থেংক ইউ ফৰ গুড কুৱেশ্যন। নলবাৰীত আপুনি ভৱিষ্যতলৈ MLA হ'বনে? চাওক, ৰাজনীতিত ভাগ্য চমকি যায়, ভাগ্য বনাব খুজিলেও বনাব নোৱাৰে। আৰু এতিয়া মই ভবা নাছিলোঁ MP হ'ম বুলি, মই ভবা নাছিলোঁ বিজেপিৰ নিচিনা ৰাষ্ট্ৰীয় দল ৰুলিং পাৰ্টিৰ প্ৰেছিডেণ্ট হ'ম বুলি। এই সময়ে কৈ লৈ গৈছে। গতিকে যদি কেতিয়াবা সময় আহে, ইমান জল্দি নাই বাৰু, কেতিয়াবা সময় আহিলে মই অলপ যেতিয়া বয়স বেছি হ'ব, 11টা বিধানসভা সমষ্টি কভাৰ কৰাটো অলপ বৰ কঠিন হয়। তাৰপিছত সময় আহিলে কেতিয়াবা নলবাৰী হওক, ওচৰ পাজৰৰ সমষ্টিত বিধানসভা বিধায়ক হিচাপে নিৰ্বাচন খেলাৰ মোৰ হয়তো মন এটা আহিব। এতিয়া অহা নাই, কাৰণ এতিয়া মোৰ অকণমান মই ভাবোঁ যে মোৰ এতিয়া দৌৰিব পৰা, ঘূৰিব ফুৰিব পৰা অলপ হেৰি আছে, শক্তি সামৰ্থ্য আছে, এইখিনি কৰি যাম। আৰু মই 2011 চনত নলবাৰীত বিধানসভা নিৰ্বাচন খেলিছিলোঁ আৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ বিৰুদ্ধে খেলিছিলোঁ মই। মোৰ ইণ্টাৰেষ্টিং মানে 2টা কথা মই কৈ দিওঁ। 2011 প্ৰথম নিৰ্বাচন জয়ন্ত মল্ল বৰুৱাৰ এগেইনষ্টত মই খেলিলোঁ, তেওঁ জিকিল, মই হাৰিলোঁ। পাছত তেওঁ বিজেপিত আহিল, তেওঁ 5 বছৰৰ কাৰণে MLA হৈ গ'ল। 2019ত মই ভুৱনেশ্বৰ কলিতাক হৰুৱালোঁ 1,40,000 ভোটত, কংগ্ৰেছৰ পাৰ্টি। 2020ত ভুৱনেশ্বৰ কলিতা আকৌ বিজেপিৰ পৰা MP হ'ল, মোক লোকসভাৰ পৰা MP কৰিলে 5 বছৰৰ কাৰণে, আৰু ভুৱনেশ্বৰ কলিতা বিজেপিৰ পৰা MP হ'ল ৰাজ্যসভাৰ 6 বছৰৰ কাৰণে। এইটো ভাল কথা কৈছে দেই, তোমাক যিজনে হৰুৱাই তেওঁৰে লাভ হয়। যাক হৰুৱাইছোঁ তেওঁই বিজেপিত আহিছে। গতিকে সেইটো ইণ্টাৰেষ্টিং। আৰু এক্সিডেণ্টেলি আচলতে তুমি পাব নালাগিছিল। আই থিংক ইউ গট দ্য ছেইম কুৱেশ্যন, নেক্সট কুৱেশ্যনো তোমাৰে চাগে আহিছে, আই থিংক তোমাৰে আহিলে। Mohammad Yunus of Bangladesh threatens us to divide Assam and Northeast. How will Assam government tackle this other than the eviction? চাওক, এই কথা ইউনিছৰ যিটো ষ্টেটমেণ্ট আছিলে, আজি পৰা 3-4 মাহ আগৰ কথা আছিলে, তেওঁ নৰ্থ ইষ্টৰ সম্পদৰ ওপৰত ভৱিষ্যতৰ দিনত তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰিম বুলি এটা তেওঁ ভয়ংকৰ এটা ভৱিষ্যবাণী। এইটো ইউনিছৰ, মই আপোনাক যিহেতু য়ং জেনেৰেশ্যনৰ মানুহ, এইটো ইউনিছৰ ভৱিষ্যবাণী নহয়। এইটো এটা সময়ত জিন্নাই দেশ স্বাধীন হোৱাৰ সময়ত কৈছিল, হাজকে লিয়া পাকিস্তান, লড়কে লেংগে হিন্দুস্তান। জিন্নাই কৈছিল এটা সময়ত। আৰু তাৰপিছত বাংলাদেশ যেতিয়া সৃষ্টি হ'ল 71ত, তাৰপিছত বাংলাদেশত থকা মৌলবাদী শক্তিটোৱে তেওঁলোকৰ সপোন আদৰ হৈ থকাৰ কাৰণে গোটেই অসম উত্তৰ পূৰ্বাঞ্চলক এটা গ্ৰেটাৰ বাংলাদেশ, সোণাৰ বাংলাদেশ বনোৱাৰ তেওঁলোকৰ এটা ভিতৰে পৰিকল্পনা আছে। 22 কিলোমিটাৰ চিকেন নেক, যিটো নেকি আটাইতকৈ ভয়ংকৰ কথা। যিটো সময়ত ভাৰত চৰকাৰে যদি হেঁচা দিলেহেঁতেন, তেতিয়া হয়তো আমাৰ সেইটো 40, 45, 55 কিলোমিটাৰ আমাৰ এই যিটো চিকেন নেকৰ যিটো আমাৰ যিটো টোটেল যিটো ব্ৰেড, সেই ব্ৰেডটো আমাৰ বৃদ্ধি কৰিব পাৰিলোহেঁতেন, নকৰিলে। এতিয়া ভয়ংকৰ এটা দিশ আছে। এইটো গুড কুৱেশ্যন, তাৰ কাৰণে মই ধন্যবাদ দিছোঁ। কিন্তু এইটো কেৱল ইউনিছৰ মানে কথা নহয়, এইটো সেনেকুৱা নেতৃত্ব, মৌলবাদী ইছলামিক শক্তিৰ এই ধৰণৰ পৰিকল্পনা এটা আছে। অসম উত্তৰ পূৰ্বাঞ্চলক ভৱিষ্যতৰ দিনত কেনেকৈ ভাৰতবৰ্ষৰ মানচিত্ৰৰ পৰা ইয়াক কাট কৰি কিনে এখন বেলেগ এখন সোণাৰ বাংলা হওক বা গ্ৰেটাৰ ইছলামিষ্টাকমানৰ যিটো পৰিকল্পনা, সেই পৰিকল্পনাৰ ভিতৰুৱা তেওঁলোকৰ মনৰ বিষয়টো ইউনিছৰ মুখেৰে প্ৰকাশ হৈছে। Next question on the screen. Assam has been grappling with floods for years. What is the BJP's long-term plan to address this recurring problem and ensure proper flood control infrastructure? Antariksh Bharadwaj. Long-term plan. Antariksh, this চাওক, এইটো 50sৰ পৰা অসমত মথাউৰি বন্ধা আৰম্ভ হৈছে 1950s। 50 চনত যেতিয়া বৰ ভূঁইকঁপ হৈছিলে অসমত, বৰ ভূঁইকঁপৰ পিছত
অসমত মথাউৰি বন্ধোৱা কামটো আৰম্ভ হৈছে আৰু তাৰপিছত মথাউৰি বান্ধিলে কিন্তু মথাউৰিবিলাকৰ ৰিপেয়াৰ নহ'ল সময়ে সময়ে মথাউৰি সবৰে জীৱনৰ যেনেকৈ লাইফ স্পেন আছে মানুহৰ জীৱনৰ তেনেকৈ একোটা অনুষ্ঠান একোটা ইনফ্ৰাষ্ট্ৰাকচাৰ লাইফ স্পেন থাকে কিন্তু মথাউৰিৰ যিটো মাজে মাজে তাৰ হেৰি কৰিব লাগিছিল তাৰ মেৰামতি কৰিব লাগিছিল সেইটো কৰা নহ'ল কিন্তু বিজেপি চৰকাৰ অহাৰ পিছত প্ৰায়সমূহ মথাউৰি আমি প্ৰায় মেৰামতি কৰিছোঁ আপুনি জানিব যোৱা 2-3টা বছৰত মথাউৰি যিটো আগত বৰষুণ আহিলে নদীত পানী উফন দিলেই ক'ৰবাত নহয় ক'ৰবাত মথাউৰি ভাঙে কিন্তু এতিয়া লাহে লাহে মথাউৰি ভঙাটো কমিছে কিন্তু লং টাৰ্ম প্লেন মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কিছু কাম আগবঢ়াইছে আজি মই ক'লে আপোনালোকে ভাব 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ নিচিনা কথাৰ নিচিনা হ'ব গতিকে সেই কথাটো মই আজি নকওঁ কিন্তু কিছুমান লং টাৰ্ম পৰিকল্পনা ডাঙৰ আমি ৰিজাৰ্ভেয়াৰ আৰু ভূটানৰ লগত কিছুমান কথা পাতিব লগা আছে এনেকুৱা অৰুণাচল প্ৰদেশৰ পানী মেঘালয়ৰ পানী গতিকে এই গোটেই অসমৰ পানীটো কেৱল অসমৰ বৰষুণৰ পানী নহয় এই কথাটো সকলোৱে জানিব এইটো পানীটো আহিছে অৰুণাচল প্ৰদেশৰ পৰা বহুত সংখ্যক আৰু মেঘালয়ৰ পৰা বহুত পানী আহিছে যাৰ কাৰণে অসমে ভুগি গুৱাহাটীত বানপানী আজি গোটেই কথাখিনি তথ্য সহকাৰে প্ৰকাশ হৈ গৈছে এই গুৱাহাটীৰ ভয়ংকৰ যি বানপানী সেই বানপানীৰ মানে মূলত আছে মেঘালয়ৰ পৰা মই সংবাদ অনুষ্ঠানটোৰ নাম নকওঁ বাৰু অনুষ্ঠানটোৰ নাম ক'লে আকৌ গণ্ডগোল হৈ যায় গতিকে তেনেকুৱা অঞ্চলবিলাকৰ পৰা অহা পানীয়ে গুৱাহাটীক ভয়াৱহ বিপদত পেলাইছে কিন্তু আপোনাৰ প্ৰশ্ন ঠিক আছে কিয় এটা লং টাৰ্ম প্লেনিং ফৰ ফ্লাড কণ্ট্ৰল এণ্ড ইৰোশ্যন কণ্ট্ৰল দুইটাই কেৱল বানপানীয়ে নহয় গৰাখহনীয়া সমস্যাৰো এটা সমাধানৰ দিশ ভাৰত চৰকাৰে চিৰিয়াছলি বিবেচনা কৰি আছে মই এটা সুধিব পাৰোঁ নেকি মন গৈছে সোধক আপুনি গৌৰৱ গগৈক অলপ বেছি গুৰুত্ব দিছে নেকি বিজেপিয়ে এতিয়া কথাটো হ'ল ভাৰত পাকিস্তানৰ যেতিয়া খেলা হয় ভাৰত পাকিস্তানৰ খেলা হওঁতে বহুদিন আগৰ পৰাই এটা শিহৰণ আহে এতিয়া গৌৰৱ গগৈৰ ক্ষেত্ৰত তেনেকুৱা আছে গৌৰৱ গগৈ যেন পাকিস্তানী মানে মানসিকতাৰ ব্যক্তি আৰু হিমন্ত বিশ্ব শৰ্মা বা আমিবোৰ যেন ভাৰতীয় মানসিকতাৰ ব্যক্তি কাৰণ তেওঁৰ কিছুমান কথা কৰ্মত প্ৰশ্নত পাৰ্লিয়ামেণ্টত এনেকুৱা ধৰণৰ কিছুমান দিশ প্ৰতিফলিত হৈছে সেইকাৰণে চৰ্চাটো অট'মেটিকেলি মানুহে নকলেও মানে আপোনালোকেও আমি নাম নকলেও আপোনালোকে আকৌ টানি লৈ আহে বিষয়টো গতিকে সেইকাৰণে চৰ্চাটো বিচাৰিছে আদাৰৱাইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক প্ৰত্যাহ্বান জনাব পৰা শক্তি সামৰ্থ্য গৌৰৱ গগৈৰ কোনো কালে নাছিল আজিও নাই ভৱিষ্যতৰ দিনতো নাহিব ধন্যবাদ দ্যাটছ ফ্ৰম মাই ছাইড নিতুমণি মই শেষ কৰিব বিচাৰিছোঁ আপোনালোকক এটা কথা কওঁ যে দিলীপ শইকীয়া ৰাজ্যিক বিজেপিৰ সভাপতি হোৱাৰ পিছত এতিয়ালৈকে ক'তো সাক্ষাৎকাৰত বহা নাছিল যোৱা এই 9 মাহত আমি বহুতবাৰ বিচাৰি আছিলোঁ তেখেত বহা নাছিল আৰু এইটোৱে তেখেতৰ প্ৰথমটো সভাপতি হিচাপে সাক্ষাৎকাৰ গতিকে আপোনাক শেষত অভিনন্দনো জনাইছোঁ শুভেচ্ছাও জনাইছোঁ আপুনি গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ পুতেক কাৰণে বহুত সুযোগ আৰু সুবিধা পাই এই পৰ্যায়লৈ আহিছে বুলি আপুনি কিছু সময় পূৰ্বে কৈ গৈছে কিন্তু আপুনি একো তেনেকুৱা পৰিৱেশত নথকাৰ পিছতো আপুনি খুব তলৰ পৰা আহি দলীয় বিষয়বাদ লৈ এতিয়া আপুনি সাংসদ হোৱাৰ পিছত আপুনি সভাপতি হৈছে ভৱিষ্যতলৈ আপুনি মুখ্যমন্ত্ৰী হোৱাৰ সপোন নেদেখেনে আকৌ একেই প্ৰশ্ন চাওক সপোন দেখিব লাগে আৰু ডাঙৰ সপোন দেখিব লাগে ডক্টৰ APJ আব্দুল কালামে কৈ গৈছে থিংক বিগ ড্ৰিম বিগ ডাঙৰকৈ ভাবা আৰু ডাঙৰ সপোন দেখা কিন্তু মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী হোৱাটোৱে ডাঙৰ সপোন নহয় আপোনাৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন আছেনে নাই মই সেইটো সুধিছোঁ মই এইটো কথাই কৈছোঁ এইটোৱে একমাত্ৰ সপোন নহয় অসমৰ জনগণৰ সেৱাৰ কাৰণে স্বদেশ আৰু স্বজাতিৰ কাৰণে মোৰ জীৱনত যিখিনি মোৰ সময় আছে সেইখিনি কেনেকৈ আৰু ইয়াক মানে সৎ ব্যৱহাৰ কৰিব পাৰোঁ সেইটোহে মোৰ প্ৰধান আৰু মানে মুখ্য লক্ষ্য মই সেইটোকে ক'লোঁ আপুনি সাংসদ হৈছে সাংসদ হোৱাৰ পিছত আৰু বহুত ওপৰলৈ যাবলৈ মন যাব প্ৰধানমন্ত্ৰী হ'বলৈ মন যাব কিবা কিবি ঢেৰ হ'বলৈ মন যাব কিন্তু আপুনি অসমৰ বিজেপিৰ সভাপতি হিচাপে সুধিছোঁ সভাপতি হোৱাৰ পিছত কি হ'বলৈ মন যাব অসমত মই ক'লোঁ দেখোন আপুনি যদি মোক আজি মুখ্যমন্ত্ৰী বনাই দিব পাৰে কোনো আপত্তি নাই
কিন্তু মুখ্যমন্ত্ৰী বনোৱাৰ কাৰণে এটা ব্যৱস্থা আছে নহয়। মুখ্যমন্ত্ৰী হ'ব লাগিলে আপুনি বাৰু সেই কথাটো কিহবাৰ ভয়ত ক'ব বিচৰা নাই নেকি? লিডাৰ নিৰ্বাচিত হ'ব লাগিব। লিডাৰ নিৰ্বাচিত হ'ব লাগিব। নাই নহয়, মই একদম আপোনাক আপুনি খোলাকে কৈছো, আপুনি কিবা এটা আপুনি যদি মোৰ শংকা- গেৰাণ্টি দিয়ে আজি যে প্ৰতিদিন টাইমে মোক গেৰাণ্টি দিছে, জয়ন্ত বৰুৱা ডাঙৰীয়াই গেৰাণ্টি দিছে, ঋষিৰাজ বৰুৱা ডাঙৰীয়াই গেৰাণ্টি দিছে, নিতুমণি শইকীয়া, মৃণাল শইকীয়া ডাঙৰীয়া, মৃণাল তালুকদাৰ ডাঙৰীয়াই গেৰাণ্টি দিছে যে দিলীপ শইকীয়াৰ ওপৰত যিকোনো ভৱিষ্যতৰ আক্ৰমণ হ'লে আমি আছো বুলি ক'ব লাগিব। ভৱিষ্যতত এইটো গেৰাণ্টি দিব লাগিব। নাই, আপুনি মই এইটো গেৰাণ্টি আপোনাক দিব সেইটোকে নোৱাৰে। সুধিছো। আপুনি এইটো গেৰাণ্টি দিব নাই, মই আপোনাক নোৱাৰে। সেইটোকে সুধিছো। আপুনি কিবা অজান এইটো মানে- আশংকাত, আপুনি কিবা We are অজান actually running out of time. ভয়ত বাৰু ক'ব বিচৰা নাই নেকি? মুখ্যমন্ত্ৰী হোৱাৰ এতিয়া মই আগতেও ক'লোঁ, এতিয়া সদ্যহতে কোনো সপোন নাই। মোৰ সপোন আছে আমি আমাৰ দলটোৰ জৰিয়তে আৰু ভাল ভাল কাৰ্যকৰ্তা নিৰ্মাণ কৰি আমাৰ সমাজখনক, অসমীয়া সমাজখনক কেনেদৰে সেৱা কৰিব পাৰোঁ, এইটো মোৰ প্ৰধান লক্ষ্য। গতিকে মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী যিটো কথা কৈছে এইটোৱে অন্তিম লক্ষ্য হয়। সিংহাসন ছাৰতে জানা, এইটো আমাৰ লক্ষ্য নহয়। আপুনি এটা শব্দ ক'লে, সমাজক পৰিৱৰ্তন কৰাটো, সমাজ পৰিৱৰ্তন কৰাটো আমাৰ প্ৰধান লক্ষ্য আৰু কাম। ধন্যবাদ। মই দিলীপ শইকীয়াক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকেও চাগে মন কৰিছে, তেখেতে এই কথাকেইটা কওঁতে এটা শব্দ ব্যৱহাৰ কৰিলে, সদ্যহতে। সদ্যহতে নাই, ভৱিষ্যতলৈ আছে। কিবা কাৰণত তেখেতে ক'ব বিচৰা নাই, আৰু আমিও বুজি পাইছোঁ তেখেতে কিয় ক'ব বিচৰা নাই। ধন্যবাদ দিলীপ আপোনাক শুভেচ্ছা শইকীয়া। জনালোঁ। এইখিনি সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। মোৰ বহুত কথা সুধিবলৈ থাকি গ'ল, তথাপিও পুনৰ কৈছোঁ, আপুনি সভাপতি হিচাপে প্ৰথমটো সাক্ষাৎকাৰ আমাৰ প্ৰতিদিনত আজি কনক্লেভত আপুনি বহিল। বহুত বহুত ধন্যবাদ। ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। প্ৰতিদিন লগত- টাইমকো মই লগত- আকৌ এবাৰ ধন্যবাদ দিছোঁ। এইখন মঞ্চ মোক বাৰে বাৰে দি আছে। কেৱল মোক বুলি নহয়, অসমৰ গোটেই কথাখিনি সুন্দৰভাৱে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত, বিশ্ব প্ৰেক্ষাপটত তুলি ধৰাৰ প্ৰয়াস কৰিছে। বহুত বহুত ধন্যবাদ প্ৰতিদিন গোষ্ঠী। ধন্যবাদ। ধন্যবাদ শইকীয়া।